চাওক মই সদায় কৈ থাকোঁ নহয় মই ডাইলগবিলাক সদায় কৈ থাকোঁ যে দ্য ড্ৰেছ নট মেন এ মেন পাৰফেক্ট বাট কেৰেক্টাৰ মেন এ মেন পাৰফেক্ট পোচাকত মানুহৰ পৰিচয় নহয় ব্যৱহাৰত মানুহৰ পৰিচয় আজি তেওঁলোকে যদি ভাল কাম কৰিলে হয় আজি পূৰ্বকালৰ পৰাই তেওঁৰ দেউতা আছিলে তাৰ দেউতাও আছিলে মন্ত্ৰী ৰকিবুলৰ মন্ত্ৰী আছিলে আজি তাৰ প্ৰতি তাৰ ল'ৰাকো দিছে গতিকে এই কথাটো চিন্তা কৰক যে পৰিয়াল ৰাজনীতি এটা সংঘাত চলি আছে কিন্তু তেওঁলোকে ভাল কাম কৰিব পৰা নাই এটা মই ধুবুৰীৰ পৰা অহাৰ এইটো কাৰণ ধুবুৰীত যিটো কথা আমাৰ সাংসদ ৰকিবুল ডাঙৰীয়া তেখেতে নিৰুদ্দেশ হৈ আছে তেওঁক পোষ্টাৰ মাৰিবলগীয়া হৈছে আৰু সেইকাৰণে ৰাইজে আমাক পঠাই দিছে যে সমষ্টিত ৰকিবুল সমষ্টিত ক'ত আছে চাই আহক কাৰণ আজি উপ নিৰ্বাচনৰ কাৰণে ৰকিবুল অহা নাই নিৰ্বাচন জিকাৰ পিছৰ পৰাই এদিনমান দুদিন গৈছিলে তাৰপিছত আজিলৈকে যোৱা নাই আৰু ধুবুৰীতে ৰাইজে একমাত্ৰ ৰকিবুল ডাঙৰীয়াক ভোট দিয়াৰ মূল কাৰণটো হৈছিল মানুহে ভোট দিছিলে আৱেগিক হিচাপে ভোট দিছিলে ব্যক্তিগত হিচাপে তেওঁলোকে ভোট দিয়া নাই মানুহে আৱেগিক হৈছিলে যে মৌলানা বদৰুদ্দিন আজমলক ওপৰত এটা অসন্তুষ্টি হৈছিলে কাৰণ মৌলানা বদৰুদ্দিন আজমল এটা মানে গাদ্দাৰী এটা ৰাজ চলাইছিলে মানে সেইটো আৰু কোৱা নাযায় মানে সৰু বাচ্চালৈকে মানে সন্মান দিব নাজানে তেনেকুৱা গাদ্দাৰী ৰাজনীতিক হিটলাৰী ৰাজনীতিক চলা এটা আৰম্ভ কৰিছিলে সেইকাৰণে ৰাইজে এবাৰ বিক্ষোভ হৈ তেওঁলোকে এবাৰ কংগ্ৰেছক মানে কংগ্ৰেছ চাই ৰকিবুলক চাই ভোট দিয়া নাই কংগ্ৰেছ চাই আৱেগিক হৈ ভোট দিছিলে আৰু ৰকিবুল ডাঙৰীয়াই কৈছিলে যে বিজেপিৰ বি টিম বুলি মৌলানা বদৰুদ্দিন আজমল এই কথাটো কৈ মিছা এটা প্ৰচাৰ চলালে কিন্তু ইতিমধ্যে আপোনালোকে দেখা পালে যে মৌলানা বদৰুদ্দিন আজমল আচলতে বিজেপিৰ বি টিম না কংগ্ৰেছৰ বি টিম ইতিমধ্যে দেখা পালে যিহেতু চামাগুৰি সমষ্টিত প্ৰতিশোধ ল'বৰ কাৰণে বদৰুদ্দিন আজমল ডাঙৰীয়াই নিজে প্ৰতিদ্বন্দ্বিতা কৰিব বুলি কৈছিলে আজি তেওঁলোকে কৈ আছে ৰকিবুল ডাঙৰীয়া আমাৰ ভাতিজা হয় এই কথাটো আমি কোৱা নাই তেওঁ মৌলানা বদৰুদ্দিন আজমল কৈছিলে কাৰণ তেওঁলোকে অফেন্সত ছাপোৰ্ট দিছে তাৰমানে বুজা হৈছে এইটো যে বি টিম কোন হ'ল কংগ্ৰেছৰ বি টিম হ'ল মৌলানা বদৰুদ্দিন আমাৰ বি টিম নহয় গতিকে সেইটোৱে কথাই আৰু গতিকে এই আৱেগিক কাৰণে ৰাইজে এবাৰ মানে যে ধৰণৰ চামাগুৰি পৰিয়াল কেণ্ডিডেট ৰাজনীতিক চলিছে এই পৰিয়াল ৰাজনীতি কেণ্ডিডেট এবাৰ ধ্বংস হ'ব এই কথাটো স্পষ্ট গতিকে আমাৰ দিব্যৰঞ্জন ডাঙৰীয়া গতিকে বেয়া কাম কৰি আহিছে সেইকাৰণে তেওঁলোকে বেয়া পায় মানুহে যদি ভাল কাম কৰিলে হয় ভাল পালে হয় আজি বেয়া কাম কৰাৰ কাৰণে তেওঁলোকে বেয়া মুৰ্দাবাদ দি আছে আৰু সেইটো কাৰণে ৰাইজে এবাৰ আমাক ভাৰতীয় জনতা পাৰ্টি আগুৱাই লৈছে গতিকে এইবাৰ আমাক জিকিব চামগুৰি আশাবাদী আমাৰ 5টা আছে উপ নিৰ্বাচনত 5টাই আমি জিকি আহিম মই যাম এতিয়া ক'ত যাওঁ এতিয়া আমাক শ্বেডিউলটো মিলাই দি আছে ক'ত লৈ যায় মই যাম মই প্ৰতিটো নহয় মই চামাগুৰি সমষ্টিতে আছোঁ মই কোন চিম নাই মইতো ভাৰতীয় জনতা পাৰ্টি হৈয়ে আহিছোঁ মইতো বেলেগৰ হৈ অহা নাই মই আগৰ পৰাই আছিলোঁ ভাৰতীয় জনতা পাৰ্টি হৈ আমি আহিছোঁ দিব্যৰঞ্জন শৰ্মা হৈ আমি আহিছোঁ গতিকে দিব্যৰঞ্জন শৰ্মাক আমি সহায় কৰিব লাগে বাছ আমি এইখিনি ৰাইজক ভুল ধাৰণা বুজাই আছে সেইটো আমি সহায় কৰিব লাগে এইটো